দ্য আছাম পোষ্টৰ বৰ্ণিল সাংস্কৃতিক আৰু বঁটা প্ৰদান অনুষ্ঠান অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত নিগম আৰু উন্নয়ন নিগম আইডিও সন্দিকৈত অনুষ্ঠিত হোৱা অনুষ্ঠানত শংকৰ মাধৱ সমন্বয় বঁটা 2025 প্ৰদান বিশ্বনাথৰ এগৰাকী ধৰ্মপৰায়ণ মহিলা সমাজসেৱিকা তথা বাগমৰা জিলা পৰিষদৰ সদস্য স্নিগ্ধাজ্যোতি গোস্বামী অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী চেতনা দাস বিশিষ্ট লেখক পৰাগ কুমাৰ ভট্টাচাৰ্যৰ লগতে বহু বিশিষ্ট লোক উপস্থিত আছিল আজি যি দ্য আছাম পোষ্টৰ 17 বছৰ বাৰ্ষিকৰ যি অনুষ্ঠান আছিলে সেই 17 বছৰীয়া বৰ্ণিল যি তেওঁলোকৰ কাৰ্যসূচী সেই কাৰ্যসূচীত আমাক আজি সন্মান প্ৰদান কৰিলে শংকৰ মাধৱ বঁটাৰ 2025 বৰ্ষৰে খুবেই ভাল লাগিছে যি আমি সমাজ কল্যাণমূলক কাম কাজ কৰি থাকোঁ সেই কাম কাজৰ ওপৰত ভিত্তি ৰাখি তেওঁলোকে যি আমাৰ খা খবৰলৈ তথ্য আহৰণ কৰি আজি বঁটা প্ৰদান কৰিছে তাৰ কাৰণে খুবেই সুখী বিশেষকৈ মই বিশ্বনাথ জিলাৰ পৰা যি সামাজিক কাম কাজ কৰি থকা হৈছে বিশেষকৈ পৰ্যটনৰ কাৰণে যিখিনি কাম কাজ কৰি থকা হৈছে সেইটোৰ ভিত্তিত এই বঁটা প্ৰদান কৰিছে ভাল লাগিছে বিভিন্ন ক্ষেত্ৰত আজি আপুনি নিজেই দেখিছে যে আমাৰ চলচ্চিত্ৰৰ যি আমাৰ চেতনা দাস বাইদেউ তেখেতকো বঁটা প্ৰদান কৰিছে সেই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত মোক যোগ্য বুলি ভাবি যি প্ৰদান কৰিছে সেইটোৱে খুবেই সুখী অনুভৱ কৰিছোঁ